জনতাৰ শিল্পী আমাৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ যি অসাময়িক নিধন, যি আকস্মিক মৃত্যু, তাত আমি সকলোৱে মৰ্মাহত। আমি অসমীয়া হিচাপে বা সংগীতৰ অনুৰাগী হিচাপে জুবিন গাৰ্গৰ প্ৰতিটো গীতত আমি নতুনকৈ এক চিন্তা, নতুন এক শিহৰণ অনুভৱ কৰিছিলোঁ। গতিকে জুবিন গাৰ্গৰ হয়তো দৈহিক আমাৰ যি শৰীৰ, সেই শৰীৰ আমাৰ মাজত নাথাকিব, কিন্তু তেখেতে সৃষ্টি কৰি যোৱা প্ৰায় 40,000 অধিক তেখেতৰ গীত, যি গীত নিজে অধিকাংশ লিখিছে, যি গীতত নিজে অধিকাংশ সুৰ দিছে, যি গীতত অধিকাংশ তেওঁ নিজে গাইছে। গতিকে এনেকুৱা অসামান্য প্ৰতিভাৰ ধনী জুবিন গাৰ্গৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ 65 লাখ পৰিয়ালৰ হৈ আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আমাৰ সজাগ জনতা, ভাৰতীয় জনতা পাৰ্টী, চৰকাৰ সকলোৱে মিলি জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে নিশ্চয় আমি অনাগত দিনত আমাৰ ফালৰ পৰা প্ৰয়াস চলাম। জনতাৰ শিল্পী আমাৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ যি অসাময়িক নিধন, যি আকস্মিক মৃত্যু, তাত আমি সকলোৱে মৰ্মাহত। আমি অসমীয়া হিচাপে বা সংগীতৰ অনুৰাগী হিচাপে জুবিন গাৰ্গৰ প্ৰতিটো গীতত আমি নতুনকৈ এক চিন্তা, নতুন এক শিহৰণ অনুভৱ কৰিছিলোঁ। গতিকে জুবিন গাৰ্গৰ হয়তো দৈহিক আমাৰ যি শৰীৰ, সেই শৰীৰ আমাৰ মাজত নাথাকিব, কিন্তু তেখেতে সৃষ্টি কৰি যোৱা প্ৰায় 40,000 অধিক তেখেতৰ গীত, যি গীত নিজে অধিকাংশ লিখিছে, যি গীতত নিজে অধিকাংশ সুৰ দিছে, যি গীতত অধিকাংশ তেওঁ নিজে গাইছে। গতিকে এনেকুৱা অসামান্য প্ৰতিভাৰ ধনী জুবিন গাৰ্গৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ 65 লাখ পৰিয়ালৰ হৈ আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আমাৰ সজাগ জনতা, ভাৰতীয় জনতা পাৰ্টী, চৰকাৰ সকলোৱে মিলি জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে নিশ্চয় আমি অনাগত দিনত আমাৰ ফালৰ পৰা প্ৰয়াস চলাম।